জাতি উপজাতি পৰ্বত পাহাৰ নদ নদৈ নিজৰাৰে সমৃদ্ধ এয়া শ্যামলী অসম। এই শ্যামলী অসমৰ প্ৰকৃতিৰ কোলাতে অতি ভাহি ফুৰিব বিচাৰিছিল দুই যুৱ বন্ধুৱে। কিন্তু সিহঁতে ভবা নাছিল সেইদিনা হঠাৎ সিহঁতৰ জীৱনলৈ নামি আহিছিল এজাক কাল ধুমুহা। হঠাৎ নামি আহিছিল যেন ঘোৰ অমানিশা। নিমিষতে হেৰালে ভেঙুলীয়া বেলি, এন্ধাৰেও সাৱটিছে কালিমাখনা গধূলি। কেতিয়াও উভতি নাহে, নহাৰ বাটেৰে গুচি গ'ল সিংহ। কল্পনা কৰক এইখন অসমত জানো এনে ঘটনা ঘটিব পাৰে? অসমীয়াক এনেদৰে যদি মৰিয়াই হত্যা কৰি থাকোঁ, তেতিয়াহ'লে হয়তো এইখন অসমত এটা সময়ত অসমীয়া নামেৰে কোনো জাতি নৰবগৈ। লুইতৰ পাৰৰ কোনোবা এখন চাইনবোৰ্ডত লিখা ৰ'বগৈ ইয়াত অসমীয়া নামেৰে এটা জাতি আছিল। সিহঁত গৈছিল শব্দ বিচাৰি, গৈছিল পোহৰ বিচাৰি, কিন্তু হ'ল ঘোৰ অমানিশা। কল্পনা কৰক এই হ'ল পিতৃ-মাতৃৰ কথা। পুত্ৰ দূৰদৰ্শনৰ পৰ্দাত মৰিয়াই হত্যা কৰা দেখিবলৈ পাইছিল। এই আপোন মাতৃ যদি অসমীয়াক মৰিয়াই হত্যা কৰিব পাৰে, তেতিয়াহ'লে কি হ'ব কওক? হয়, এনে পৰিস্থিতি আহিছে যিহেতু এতিয়া মৃত্যু সহজ, মৃত্যু সুলভ। আমি অসমীয়া নিজকে এনেকৈ নামটো নিশ্চয় আপোনালোকে গম পাইছে, অভি আৰু নীল। হে শ্ৰদ্ধাৰ জনগণ, অভি আৰু নীলৰ আত্মাই এতিয়াও শান্তি পোৱা নাই।
অভি আৰু নীলৰ পৰিয়ালে এতিয়াও ন্যায় পোৱা নাই। অভি আৰু নীলৰ আত্মাই শান্তি পাওক, পৰিয়ালে ন্যায় পাওক। তাৰ বাবে আজি এই দিয়ক ৰঙালী বিহুৰ মঞ্চত আহক তেওঁলোকক এবাৰ পুনৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ আমাৰ অসমৰ জাতীয় সংগীতেৰে। এবাৰ চেলুট জনাওঁ সেই দুজন শিল্পী। ধন্যবাদ শ্ৰদ্ধাৰ ৰাইজ। আমাৰ অনুষ্ঠান পৰিৱেশনত যদি কিবা ভুল ত্ৰুটি ৰৈ গৈছে নিজৰ ভাতৃ বন্ধু বুলি আমাক ক্ষমা মাৰ্জনা কৰিব। ৰঙালী বিহুৰ ওলগ আৰু অসমীয়া নৱবৰ্ষৰ ওলগ শেহতীয়াকৈ হ'লেও পুনৰ জ্ঞাপন কৰিলোঁ আপোনাক হ'বলৈ। বিদায় লৈছোঁ। বিদায় লোৱাৰ পূৰ্বে আকৌ কওঁ, যদি ভুল হৈছে কিবা নিজৰ ভাতৃ বন্ধু বুলি ক্ষমা মাৰ্জনা কৰিব। দেচুম কমেডি ব্লাষ্টাৰ গ্ৰুপৰ 4গৰাকী শিল্পীলৈ কেন্দ্ৰীয় ৰঙালী বিহুৰ এইবাৰ উপস্থিতি আমাক উৎসাহিত কৰিলে। অনাগত দিনত আমি আপোনালোকক পুনৰ লগ পাৱাৰ প্ৰতিশ্ৰুতিৰে আমি আমাৰ কৃতজ্ঞতাৰ চিনস্বৰূপ ৰাজ্যদিশীয়াক এখন গামোচাৰে কৃতজ্ঞতা জনাব আমাৰ উদযাপন সমিতিৰ সভাপতি সুৰজিৎ কুমাৰ বৰুৱাই। আনগৰাকী শিল্পী উজ্জ্বল বৰাক এখনি গামোচাৰে কৃতজ্ঞতা জনাব সঞ্জীৱ শৰ্মা পণ্ডিতে। বেহাবাৰী আউটপোষ্টৰ চুমাবাবা খ্যাত নয়নমণি লস্কৰক আমি কৃতজ্ঞতা জনাব অভিজিৎ বৰুৱাই। আনগৰাকী শিল্পী, এই তিনিগৰাকী শিল্পী সকলোৱে দেখিলে বেকগ্ৰাউণ্ডত থাকি যিগৰাকী শিল্পী আচলতে এই সমগ্ৰ তেখেতসকলৰ যি প্ৰদৰ্শনক অধিক জীপাল কৰি তোলা যিগৰাকী শিল্পী দীপ কলিতাক আমাৰ মঞ্চলৈ দীপ কলিতা আমাৰ সন্মুখত আছে। এয়া দীপ কলিতাক কৃতজ্ঞতা জনাইছে আমাৰ উদযাপন সমিতিৰ অন্যতম এগৰাকী বিষয়ববীয়া লক্ষ্য দত্তই। আমি পুনৰবাৰ সকলোলৈকে এই 4গৰাকী শিল্পীক কৃতজ্ঞতা জনাইছোঁ আৰু তেওঁলোকৰ শিল্পী জীৱনৰ উত্তৰোত্তৰ কামনা কৰি আপোনালোকৰ বিৰাট সহযোগিতা ভাল লাগিল। আৰু এইখিনিতে মই কওঁ, ধন্যবাদ দিব বিচাৰিছোঁ যিখন সমিতিয়ে ইমান ধুনীয়াকৈ এই অনুষ্ঠানটো পাতি দিলে। তেওঁলোকৰ কাৰণে এটা হাত চাপৰি লাগে কিন্তু। আৰু আমি আশা কৰিছোঁ দাদাই কোৱাৰ দৰে অহা বছৰলৈ বিৰাট ধুনীয়াকৈ জুবিন দা বা পাপন দাক আপোনালোকে আনক, হয়নে? মিহিকৈ কয় আমাক লাগিবনে আকৌ নেক্সট বছৰ?